পদপথ দখল কৰিব নোৱাৰিব ব্যৱসায়ীয়ে কঠোৰ সকিয়নি জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ উচ্ছেদ হ'ব কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ ষ্ট্ৰীট ভেণ্ডৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ ষ্ট্ৰীট ভেণ্ডৰসমূহৰ বাবেই সৃষ্টি হৈ আহিছে তীব্ৰ যান-জঁটৰ ষ্ট্ৰীট ভেণ্ডৰসমূহত খাবলৈ অহা লোকসকলৰ বাহনৰ অত্যাধিক হৰ্ণৰ শব্দই ব্যাঘাত জন্মাই বিশ্ববিদ্যালয়ৰ পাঠদানত যাৰ বাবে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ কটনিয়ানৰ কটন বিশ্ববিদ্যালয় এটা ক্লোজ কেম্পাছ লাগে বিচাৰিছিলোঁ যে এই গোটেই যি জোনটো আমাৰ এই জোনটো নো হৰ্ণ জোন হ'ব লাগে নো হৰ্ণ জোন অলৰেডি হয় আপোনালোকে চালে তাত দেখা পাব এটা নো পাৰ্কিং 2000 মিটাৰলৈ গোটেইখিনি নো পাৰ্কিং আৰু তাত এটা ট্ৰেফিক পুলিচ থাকিব লাগে কিন্তু এই বিষয়ত কোনো ধৰণৰ ট্ৰেফিক ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ কাণসাৰ নাই এইবিলাক চাওক গোটেই এটা যোনে ইচ্ছা যেনেকৈ ইচ্ছা হৰ্ণ বজাই গুচি যায় কোনো মানে হেৰি নাই এটা ক্লাছৰুম আছে ওচৰত ক্লাছ চলি থাকে আমি ইমানখিনি সমস্যাৰ সন্মুখীন হওঁ ইয়াতে খাবলৈ আহে সেইখিনি মানুহক আমি ইয়াতে যদি আমি মেইনটেইন কৰাব পাৰিম মানে আমি যদি ষ্ট্ৰীট ভেণ্ডৰখিনিক ষ্ট্ৰিক্টলি কৈ দিওঁ যে আপোনালোকে গাড়ী ৰখাব একদম এলাও কৰিব নোৱাৰে তেতিয়াহ'লে সিহঁতে মেইনটেইন কৰিব কটনিয়ানৰ প্ৰতিবাদৰ পাছতেই কঠোৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উচ্ছেদ হ'ব কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ ষ্ট্ৰীট ভেণ্ডৰসমূহ ইয়াৰ উপৰিও গুৱাহাটীৰ ৰাজপথ পদপথ অবৈধভাৱে দখল কৰি বজাৰলৈ ৰূপান্তৰ কৰা আন ব্যৱসায়ীসকলকো কঠোৰ সকিয়নি মেয়ৰ মৃগেন শৰণীয়াৰ দয়া মমতাৰে নহয় উচ্ছেদ কৰা হ'ব অবৈধভাৱে পদপথ দখল কৰি ব্যৱসায়ী কৰাসকলক উচ্ছেদ হ'ব জিএমচি এইচৰ সন্মুখ ভাগ SS ৰোড আৰু GS ৰোড ইভেকশ্যন আমাৰ চলি আছে আজি আমাৰ খানাপাৰাত চলিছে আৰু সেইখিনি যিখিনি আছে পদপথ ক্লিয়াৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম কাৰণ যেটো পদপথ ৰাইজৰ কাৰণে খোজ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা সেইখিনি কৰিব লাগে ইয়াতে এটা কথা আহি যায় যে খিলঞ্জীয়া মানুহ কিছুমানে গুৱাহাটীত আহি পেলাই সেইধৰণৰ বস্তু বাহিনী বিক্ৰী কৰে আমাৰ উচ্ছেদ অভিযান চলিব তাতে কোনো ধৰণৰ তেনেকৈ আমি মানে ব্যক্তি বিশেষে আমি চোৱা চিতা নহয় তেওঁলোকে ক'ত বহিব লাগে তেওঁ নাজানে কিন্তু পদপথত ব্যৱসায় কৰি আছে তেওঁলোকক কটন কলেজতে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মুখতে হওক য'তে হওক আমি ততে আমি ইভেকশ্যন কৰাৰ কাৰণে আমি আগবাঢ়িম ইতিমধ্যেই খানাপাৰাৰ পৰা আৰম্ভ উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে ব্যৱসায়ীসকলক পদপথ খালী কৰাৰ আহ্বান মেয়ৰ মৃগেন শৰণীয়াৰ যিসকল বেপাৰীয়ে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ গুৱাহাটীৰ কোনো ধৰণৰ পদপথ তেওঁলোকে যেন ব্যৱহাৰ নকৰে ব্যৱসায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে ভাড়া লৈ ঘৰে ঘৰে যাওক ঘৰে ঘৰে যোৱাটো ব্যৱস্থা গ্ৰহণ কৰক আগতে আমি দেখা পাইছোঁ চাইকেলেৰে যায় বা ভাড়া লৈ পেলাই টুকুৰি বান্ধি যাইছে কিন্তু যেন তেওঁলোকে দুখীয়া মানে মানুহ তেওঁলোকৰ ব্যৱসায় কৰি খাই আছে সেইটো যেন নাহে কথাটো কাৰণ তেওঁলোকৰ প্ৰতি আমাৰ সদায় সহানুভূতি আছে তেওঁলোকে বস্তু বাহিনী যেন নষ্ট নহয় টকা পইচা যেন নষ্ট নহয় তাৰ কাৰণে আমি কামনা কৰিছোঁ তেওঁলোকে এতিয়া আমি কৈছোঁ তেওঁলোকেও নিজৰ জেগাত তেওঁলোকে ব্যৱসায় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কঠোৰ হ'ব জিএমচি কিন্তু কলৈ যাব পদপথৰ ব্যৱসায়ীসকল কিদৰে চলিব পদপথৰ ব্যৱসায়ীসকলৰ পৰিয়াল ভেণ্ডিং জোন নন ভেণ্ডিং জোন দুটা আছে আমি ভেণ্ডিং জোন আমি ইতিমধ্যে আমি 8টা আমি দিছোঁ আৰু গুৱাহাটীত এনেকুৱা জাগা নাই য'ত আমি বজাৰ তেখেতক দিব পাৰিম তেওঁলোকে যদি ভাল জাগা দেখুৱাই দিয়ে নিশ্চয়কৈ আমি তেওঁলোকক ভেণ্ডিং আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু যেহেতু আগতে আমি দিছিলোঁ 6 মাইলত যেনে ভাঙাঘৰ তেনেকৈ আমি দিয়াবলৈ আমি চেষ্টা কৰিছিলোঁ তো তেওঁলোকে দিয়াৰ পিছতো অতিৰিক্ত বেপাৰী আহি পেলাই যাতা জেগাত বহিছিল কিন্তু এটা নিয়ম আছিল য'ত আমি ভেণ্ডিং জোন দিম তাতে কিন্তু আৰু ব্যৱসায় বেলেগ বহিব নোৱাৰিব কিন্তু তেওঁলোকৰ এইটো আয়ত্তৰ বাহিৰ হৈছিল তেওঁলোকে এইটো কণ্ট্ৰল কৰিব পৰা নাছিল যোৱাবাৰ যেতিয়া আমি আছিলোঁ চেষ্টা গ্ৰহণ কৰিছোঁ তেওঁলোকে আমাক জাগা দেখাই দিয়ক ক'ত বহিলে কি হ'ব কিন্তু কোনো ধৰণৰ অবজেকশ্যন আহিব নোৱাৰিব জিএমচিৰ মেয়ৰ হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰাই একশ্যন মোডত মৃগেন শৰণীয়া সেয়া লাগিলে ৰাজপথৰ জাবৰ নিষ্কাশনৰ ক্ষেত্ৰতেই হওক বা নলা নৰ্দমা পৰিষ্কাৰ কিন্তু প্ৰতিশ্ৰুতি অনুসৰি স্মাৰ্ট গুৱাহাটীৰ 100 এবোৰী সমস্যা সমাধান কৰাত কিমান দূৰ সফল হয় সেয়াহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দীপকৰ সহযোগত বিতুপন শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ